নমস্কাৰ সকলোকে, শুভ ৰাতিপুৱা। কেনে আছে আপোনালোক? মই ৰাতিপুৱাৰ কাম বনকেইটা কৰি লৈ ছোৱালীক স্কুলত থৈ আহি এয়া ঘৰ পাইছোঁহি। তাৰপাছতে আকৌ এফালে কাপোৰযোৰ সলাই লৈছোঁ। কাম এটা আছে। সেইদিনাখন যে ফুৰিবলৈ গৈছিলোঁ, এয়া গাড়ীৰ অৱস্থা চাওক কেনেকুৱা হ'ল। তাকে বোলো গাড়ীখন ধুই লওঁ বুলি কাপোৰযোৰ সলাই ল'লোঁ। আমি ৰাস্তাত যাওঁতে বতৰটো ভালেই আছিলে বাৰু। ৰাস্তাতে বৰষুণ পাই গ'লোঁ। গোটেই ৰাস্তাত বোকা চোকা লাগি গাড়ীৰ অৱস্থা বেয়া। এইভাগে লেতেৰাকৈ থৈ দিবলৈও বেয়া লাগে, নহয় জানো? নিজৰ বস্তুটো চাফা কৰি থ'লে মনটো ভাল লাগি থাকে। আৰু আমাৰ যিহেতু ইমানকৈ ব্যৱহাৰ কৰা নহয়, কেতিয়াবা এদিন নিয়া হয় ক'বলৈ, সেইকাৰণে মানে যেতিয়া নিওঁ আৰু ধুই মেলি থওঁ। এইফালে আকৌ মই লাগি থকা দেখি মায়ে বোলে ময়ো কৰি দিছোঁ ৰ'বা অকণমান, তেওঁ লাগি গ'ল। মানুহজন যিহেতু ঘৰত নাই, তেওঁ থাকিলে মানে ছাৰ্ভিচিঙত দিয়েগৈ। এতিয়া ছাৰ্ভিচিঙলৈ নিবলৈ অকণমান দিগদাৰ হয়, সেইকাৰণে ঘৰতে যিকণ পাৰোঁ আৰু চাফা কৰি থওঁ। আমাৰ আকৌ ছোৱালী গ'লে মানে গাড়ীখন বৰ লেতেৰা হয় ভিতৰতো। তাই গাড়ীত আমনি পায় নহয়, য'তে ত'তে ভৰি তুলিয়াই লেতেৰা কৰে, কিবাকিবি পেলায়, মানে এনেকুৱা আৰু। সেইকাৰণে ভিতৰো অকণমান চাফা কৰিব লাগে। আৰু মেট চেটবোৰো বৰষুণ দিয়াৰ কাৰণে বোকা হৈ গ'ল গোটেই। সেইবোৰ উলিয়াই ধৰিলোঁ। তাৰপিছত 2 ঘণ্টামান লাগিল দেই। তাৰপিছতে এইফালে ছোৱালী স্কুল ছুটি দিব হ'ল, তাইক আনিবলৈ বুলি ওলালোঁ। তাৰপিছতে আকৌ এইফালে বজাৰ কেইটামান আছিলে, যাওঁতে বোলো কৰি যাওঁ, কেকৰ অৰ্ডাৰ আছিলে। এইফালে ছোৱালীক লৈ আহিও ঘৰ পালোঁহি। বেগটো লোৱা, কিবা এটা লোৱা, বেগটো ল'ব পাৰিবা নাই? গোটেইখিনি নোৱাৰা, এই দিয়া। তাৰপিছত অকণমান শুইছিলোঁ খাই বৈ। তাৰপিছতে মায়ে বোলে বাইদেউ ল'ৰাটো গা ভাল নাছিলে যে, তাক এডমিট কৰিবলগীয়া হ'ল, সেইকাৰণে বোলে কিবা এটা বনাই দিয়া। আকৌ এইফালে চাহ ৰুটি বনাই দিলোঁ, দি পেলাই এইফালে মা গ'ল ওলাই। তাকে ময়ো বোলো মাক গাড়ীত তুলি থৈ আহোঁগৈ বুলি ওলাই গ'লোঁ। এইফালে ছোৱালীয়ে শুই উঠিছে। তাৰপিছতে আকৌ হস্পিটেলৰ পৰা ফোন কৰিলে, বোলে সিহঁতক খানা দিব লাগিব ভাতটো গধূলি, সেইকাৰণে কিবা এটা বনোৱা। আকৌ মই এইফালে কাচকল আলু বনাবলৈ বুলি ল'লোঁ। এইফালে টিফিন ৰেডি হ'ল। ভিডিঅ'টো ইমানখিনি আছিলে। আজিলৈ আহিছোঁ, বাই বাই।